আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মই দয়ানন্দ পাঠকে আমাৰ দৰ্শকবৃন্দক শ্ৰদ্ধাৰে জনাব খুজিছোঁ যে 21 ফেব্ৰুৱাৰী, আজি 21 ফেব্ৰুৱাৰী, আৰু 21 ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিকভাৱে, আমাৰ স্থানীয়ভাৱেতো হয়েই, ৰাষ্ট্ৰীয়ভাৱেও হয়, আৰু আন্তৰ্জাতিকভাৱে এই দিনটোৰ এটা বিশেষ গুৰুত্ব এটা আছে। আৰু সেইকাৰণে এই বিশেষ অনুষ্ঠানটোত আমি আন্তৰ্জাতিক ভাষা দিৱস, তাৰমানে ভাষাটোৰ যিটো গুৰুত্ব, এটা ভাষাৰ মাজেৰে এটা জাতি তাৰ নিজৰ পৰিচিতি লাভ কৰে, বা এটা জাতিৰ যিটো পৰিচিতি, আজি আমি ইয়াত একত্ৰিত হৈছোঁ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটাৰ কাৰণে, এটা গুৰুত্বপূৰ্ণ বিষয়, কেন্দ্ৰীয় বিষয় হিচাপে লৈ আমি ইয়াত একত্ৰিত হৈছোঁ। আৰু কেন্দ্ৰীয় বিষয়টোনো কি? আন্তৰ্জাতিক মাতৃভাষা দিৱস। এইটোৱে হ'ল আজিৰ এটা বিষয়। আৰু এই বিষয়টো যে আমি নিজস্বভাৱে উদ্ভাৱন কৰিছোঁ এনে কথা নহয়। এইটো ইউনেস্কো, আন্তৰ্জাতিক যিটো আপোনাৰ এটা হায়েষ্ট যিটো এটা বডি, ভাষা সাংস্কৃতিক বডি, এটা শিক্ষা কেন্দ্ৰিক এটা বডি, সেই বডি সংগঠনটোৱে এইটো কৈছে যে 21 তাৰিখটো আমি পালন কৰিব লাগে আন্তৰ্জাতিক ভাষা দিৱস হিচাপে, মাতৃভাষা দিৱস হিচাপে। গতিকে আজিৰ এই আলোচনাত আমি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেত হ'ল ডক্টৰ জগদীশ পাটগিৰি। আৰু জগদীশ পাটগিৰি আমাৰ কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক আছিল এটা সময়ত। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰো তেওঁ পাৰফৰ্মিং আৰ্ট বিভাগৰ প্ৰাধ্যাপক হিচাপে তেওঁ আছিল। ইয়াৰ উপৰিও সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে অসম সাহিত্য সভাৰ এটা সময়ৰ প্ৰধান সম্পাদক হিচাপে তেওঁ অতি সাৰ্থকভাৱে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে ভাষা বিষয়ত ভাষাৰ গুৰুত্ব কিমান, সাহিত্যৰ গুৰুত্ব কিমান, সাহিত্যৰ লগত ভাষাৰ তাৰ সম্পৰ্ক কেনেকুৱা, বা ভাষাৰ লগত আপোনাৰ সমাজৰ সম্পৰ্ক কেনেকুৱা, শিক্ষাৰ সম্পৰ্ক কেনেকুৱা, সংস্কৃতিৰ সম্পৰ্ক কেনেকুৱা, এই যে এটা বৃত্তৰ মাজত গোটেইখিনি বস্তু সোমাই আছে। সাহিত্য, সংস্কৃতি, ভাষা, মানুহ, এই গোটেইখিনি বস্তু আচলতে এটা বৃত্তৰ মাজত সোমাই আছে, সেইবুলি আমি ভাবোঁ। গতিকে আজিৰ এই বিষয়টো আমি আলোচনাৰ কাৰণে আমি আমাৰ পাটগিৰিক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। তেখেত উপস্থিত হৈ আছে। গতিকে মই পোনপ্ৰথমে তেখেতক এই বিষয়টো সম্পৰ্কে এটা প্ৰাৰম্ভিক তেখেতৰ যিটো ধাৰণা বা এই বিষয়টোৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আমাক বা দৰ্শক মণ্ডলীৰ সন্মুখত ব্যাকট কৰিলে আমি অলপ আনন্দিত হ'ম। সকলোকে মই প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ ডক্টৰ পাঠক ডাঙৰীয়া। মই তেখেতক পাঠকদা বুলিয়ে সম্বোধন কৰোঁ। আজিৰ এই দিনটো আমাৰ সকলোৰে কাৰণে এটা অতি তাৎপৰ্যপূৰ্ণ দিন, কিয়নো এই দিনটোত ইউনেস্কোই মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা জনাই, মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰি গোটেই বিশ্বৰ বহু মাতৃভাষা আছে, বিভিন্ন প্ৰান্তত প্ৰত্যেকৰে নিজ নিজ মাতৃভাষা আছে। মাকৰ গৰ্ভত জন্মেই গৰ্ভৰ পৰা যি ভাষাটো গৰ্ভতে শিকি আহি জীৱনৰ প্ৰথম পোৱাত মা, আম্মা, আই, মাম্মি, এই যি ধৰণেই সম্বোধন নকৰক, যি ভাষাতেই নকৰক, সেই ভাষাটোৱেই সেই নৱজাতক শিশুগৰাকীৰ কাৰণে প্ৰথম আপোনৰো আপোন, অতি মৰমৰ, প্ৰীতিৰ, স্নেহৰ মাতৃভাষা বুলি কোৱা হয়। এই মাতৃভাষাৰ দিৱসটোৰ প্ৰথমতে অলপ তাৎপৰ্যৰ বিষয়ে আমাৰ শ্ৰোতা দৰ্শক ৰাইজক জনালে কিছু সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু আমাৰ পাঠকদাই যিখিনি কথা আৰম্ভণিতে কৈছে যে ভাষা এটা এনেকুৱা এটা শক্তি, এনেকুৱা এটা উপাদান, যিটো উপাদান মানৱ সভ্যতাৰ, মানৱ ঐতিহ্যৰ, মানৱ সংস্কৃতিৰ সকলো দিশৰ এটা কেন্দ্ৰবিন্দু। মাতৃভাষা এই দিৱসটোৰ তাৎপৰ্য এইখিনিতেই যে বাংলাদেশত তাত বাংলাভাষী বিশেষভাৱে ছাত্ৰসকলে বাংলা ভাষা কোৱাৰ কাৰণে সেই দেশত যেতিয়া নিষিদ্ধ আছিলে বা ক'ব পৰা অৱস্থা নাছিলে, তেতিয়া তেওঁলোকে মাতৃভাষা কোৱাৰ অধিকাৰ বিচাৰি এক আন্দোলন কৰিব লগা হৈছিলে।
আৰু সেই আন্দোলনটো এক প্ৰকাৰ ৰক্তক্ষয়ী আন্দোলনেই হৈছিলে। তাত কেইবাগৰাকীও ছাত্ৰক গুলীয়াই হত্যা কৰা হৈছিল আৰু 100 গৰাকীতকৈও অধিক ছাত্ৰ আহত হৈছিলে আৰু নিহতসকলৰ ভিতৰত কেইবাগৰাকীও আছিল তেওঁলোকৰ ভিতৰত। সেইসকলৰ ভিতৰত আমি নাম স্মৰণ কৰিব লাগিব আৰু তেখেতসকলক এই মাতৃভাষাৰ কাৰণে যিখন যুঁজ আধুনিক যুগত তেওঁলোকে দিব লগা হৈছিল, সেই যুঁজখনৰ শ্বহীদ হিচাপে আমি এই দিৱসত মই তেওঁলোকক প্ৰথমতে শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেখেত আছিল শ্বহীদ আব্দুল বৰকত, ৰফিক উদ্দিন, আব্দুল সালাম, আহমেদ আব্দুল, জব্বৰ, ছাফিউৰ ৰহমান আৰু লগতে যি 100তকৈও অধিক ছাত্ৰ আহত হৈছিল এই ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতসকলক মই পুনৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। লগতে অকল তেখেতসকলকে নহয়, সমগ্ৰ পৃথিৱীতেই মাতৃভাষাৰ কাৰণে বহু ঠাইত যুঁজ বাগৰ কৰিবলগীয়া হৈছে, আন্দোলন কৰিবলগীয়া হৈছে। আমাৰ অসম দেশতো আমি মাতৃভাষাৰ কাৰণে, আমাৰ মাতৃভাষাৰ কাৰণে আমি কিমান ত্যাগ কৰিবলগীয়া হৈছে, বিশেষভাৱে অসমৰ ছাত্ৰ সমাজকে এই ক্ষেত্ৰত আমি আঙুলিয়াব লাগিব। আপোনালোক সকলোৱে জানে, কটন কলেজত ৰঞ্জিত বৰপূজাৰী, নগাঁৱত অনিল বৰা, মুজাম্মিল হক, তেওঁলোকে ভাষা আন্দোলনৰ শ্বহীদ 60 চনৰ ভাষা আন্দোলনত। এই শ্বহীদসকলে অসমীয়া ভাষাটোক, অসমৰ অসমীয়া ভাষাটোৰ কাৰণে যিখিনি ত্যাগ কৰিছিলে, সেই শ্বহীদসকলকো আজিৰ এই দিনটোত আমি বিশেষভাৱে স্মৰণ কৰিছোঁ। তাৰ লগতে এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আৰম্ভণিতে আমাৰ বিশেষভাৱে আনন্দৰাম ঢেকিয়াল ফুকন, তাৰপিছত হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, লম্বোধৰ বৰা প্ৰমুখ্যে ভাষাৰ কাৰণে যিসকলে আত্মত্যাগ কৰি আহিছে বা কৰিছে, তেখেতলোককো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু সোঁৱৰিছোঁ। এই চেগতে আমি নিশ্চয় মনত পেলাব লাগিব, অসমৰ ক্ষেত্ৰত আৰম্ভণিতে আমাৰ 1826 চনত যেতিয়া ব্ৰিটিছসকলে আন্দাবুৰ সন্ধিৰ চৰ্তানুসাৰী মানৰ লগত হোৱা সন্ধি মৰ্মে অসম দখল কৰিছিলে আৰু সেই চৰ্ত অনুসৰি দখল কৰাৰ প্ৰায় 10 বছৰ পিছত 1837 চনত অসমীয়া ভাষা ব্ৰিটিছসকলে তেওঁলোকৰ শাসনৰ বাগজৰী হাতত লৈ আমাৰ ভাষাটো প্ৰায় নিৰ্বাসন দিছিলে। ইয়াৰ অন্তৰালতো বহুত কথা জড়িত হৈ আছে, ইয়াৰ মাজত বহু তিক্ততা আছে। যা হোক, আমাৰ সেই সময়তে সৌভাগ্যক্ৰমে আমাৰ অৰুণোদয়ৰ বা ব্ৰিটিছ মিছনাৰীসকলে আহি অৰুণোদয়ৰ জৰিয়তে আৰু তেওঁলোকে নানা বিশেষভাৱে বাইবেলৰ এই ধৰ্মীয় গ্ৰন্থসমূহ অসমীয়াত অনুবাদ কৰাই বা আমাৰ ভাষাটোত অভিধান, ব্যাকৰণ আদি প্ৰণয়ন কৰি অসমীয়া ভাষাৰ যে এটা স্বকীয়তা আছে, এটা ন্যায্যতা আছে, ই যে স্বতন্ত্ৰ, ই যে বঙলা ভাষাৰ এটা উপভাষা নহয় বা এটা যে বঙলা ভাষাৰ পৰা উদ্ভৱ হোৱা এটা তলৰ পৰ্যায়ৰ ভাষা নহয়, এইখিনি কাম তেওঁলোকৰ দ্বাৰা এক প্ৰকাৰ সম্পূৰ্ণ হৈ উঠিছিলে। গতিকে অৰুণোদয়ৰ এই লগত জড়িত বেপ্টিষ্ট মিছনাৰীসকল আমাৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ এই দিৱসটোৰ লগতো প্ৰকাৰন্তে সদায় জড়িত। তাৰপিছত বহু যুঁজ বাগৰ আনন্দৰাম ঢেকিয়াল ফুকন প্ৰমুখ্যে বিদ্যুৎসাহীসকলে, ভাষাপ্ৰেমীসকলে অসমীয়া ভাষাটোৰ কাৰণে যিখন যুঁজ দি গ'ল, ফলত 1873 চনত 72ৰ পৰা 73 চনত আমি অসমীয়া ভাষাই পুনৰ অসমৰ আদালত, আইন আদালত, কাছাৰী, পঢ়াশালীত ঘূৰি আহিলে। এনেভাৱে অসমীয়া ভাষাই পৰাধীনতাৰ কবলত থাকিবলগীয়া এটা অৱস্থা হৈছিলে। তাৰপিছত আমাৰ কলিকতাত সেই সময়ত যিসকল ছাত্ৰ পঢ়িব গৈছিলে, আমাৰ অসমত তেতিয়া শিক্ষা ব্যৱস্থাৰ, আধুনিক শিক্ষাৰ বিস্তাৰ তেনেকৈ হোৱা নাছিলে। কলিকতা বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি লক্ষী হেমচন্দ্ৰ আৰু অনেক আমাৰ ভাষা সাহিত্যৰ কাণ্ডাৰীসকলে জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যত নৱন্যাসৰ সৃষ্টি কৰে 1889 চনৰ পৰা। এনেভাৱে আমাৰ অসমীয়া ভাষাটোৱে বঙালীসকলৰেই আকৌ আধুনিক চিন্তাধাৰাৰ লগত নতুন এটা স্থিতি পাইছে। আৰু
সেই স্থিতি যে আমাৰ দুৰ্বল নহয়, তেতিয়াই তেখেতসকলে এই কথাটো প্ৰমাণ কৰি প্ৰব্লেম এটা হৈছে, এটা সমস্যা এটা নোহোৱা নহয়। অসমীয়া ভাষাৰ যিটো স্তৰৰ পৰা আহি আজি স্তৰ পাইছে, আৰু তাৰ কাৰণে বহুতৰে হয়তো তাত ত্যাগ আছে, তাত ছেক্ৰিফাইচ আছে, সেইসকলে অসমীয়া ভাষাটোক স্থিতি কৰিলে। কিন্তু এতিয়াৰ যিটো স্থিতিটো ভাষা সম্পৰ্কে কিন্তু অলপ দোদুল্যমান এটা অৱস্থা এটা চলিছে। ইংৰাজী শিক্ষাৰ প্ৰতি মানুহৰ আকৰ্ষণটো বাঢ়িছে, নিজৰ মাতৃভাষাৰ প্ৰতি আকৰ্ষণটো কমিছে, এই কথাবিলাক আছে। কিন্তু কথাটো হৈছে কি, এতিয়া নতুন যিটো শিক্ষানীতি 2020 2020 চনত, তাত কৈছে কি যে মাতৃভাষাটোৱে আচলতে সকলোতকৈ গুৰুত্বপূৰ্ণ ভাষা। কাৰণ এগৰাকী শিশুৱে প্ৰথমতে মাকৰ লগত যিটো হৃদয়ৰ যিটো আদান প্ৰদান, মনৰ কথা যেনেকৈ আদান প্ৰদান, এইটো আচলতে নিজৰ মাতৃভাষাৰ মাধ্যমেৰে কৰে। গতিকে মাতৃভাষাই গুৰুত্ব পাব, আৰু মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাও প্ৰদান কৰাৰ ব্যৱস্থাটো হ'ব লাগে। কিন্তু তাৰ লগতে এইটো কথা নহয় যে মাতৃভাষাটোৱে একমাত্ৰ ভাষা হিচাপে থাকিব, অন্য ভাষা শিকিব নালাগে। কাৰণ কি, এতিয়া কেৱল ধৰক আপোনাৰ এটা ইউনিটি ইন ডাইভাৰ্চিটিৰ কথা এটা আছে, যে বাংলাসকলে বঙালী ভাষা ক'ব, আপোনাৰ বিহাৰত হিন্দী ভাষা ক'ব, তামিলত তেলেগু ক'ব, কিন্তু তাৰ মাজত অসমীয়া এজন হৈ পেলাই আমি হয়তো এটা ইউনিটি ইন ডাইভাৰ্চিটি থাকিব। আৰু ডাইভাৰ্চিটিয়ে মই ভাবোঁ যে এটা জাতিৰ কাৰণে সকলোতকৈ শক্তিশালী নহয়। মাতৃভাষা দিৱসৰ তাৎপৰ্য আমি জাতি যিটো বিষয় লৈ আলোচনা কৰিছো, সেই বিষয়টোতেই উল্লেখ আছে। মাতৃভাষা আন্তৰ্জাতিক মাতৃভাষা দিৱস কিয় অনুষ্ঠিত কৰিব লৈছে ইউনেস্কোই, তাৰ তাৎপৰ্যটোৱে হ'ল যে এই পৃথিৱীত অনেক ভাষা ভাষী আছে, কিন্তু মাতৃভাষাৰ গুৰুত্ব কিমান সেই কথাটো ইউনেস্কোই তেতিয়া উপলব্ধি কৰিছিলে 1953 আৰু গুৰুত্ব উপলব্ধি কৰি এই ইউনিটি ইন ডাইভাৰ্চিটি যিটো আমাৰ সংস্কৃতিৰ যিটো বহুৰূপতা, সেইটো মূল কথা। গতিকে ইউনিটি ইন ডাইভাৰ্চিটি, কাৰণ কি ভাষাৰ মাধ্যমতে আমি ডাইভাৰ্চিটি পাইছোঁ। তামিল ভাষা কয়, আপোনাৰ বিহাৰত, আপোনাৰ উত্তৰ প্ৰদেশত হিন্দী ভাষা কয়, উৰিষ্যাত উড়িয়া ভাষা কয়, আপোনাৰ ৱেষ্ট বেংগলত আপোনাৰ বঙলা ভাষা কয়। গতিকে তাৰ মাজত দেখা পাব যে আমাৰ এটা সংস্কৃতি আমাৰ মাজতো আছে, যিখিনি ক্ষেত্ৰত বহুত ক্ষেত্ৰত মিল, ভাৱৰ আদান প্ৰদান বা অন্য যিকোনো কথাত আমাৰ চিন্তা চেতনা, এই গোটেইখিনি কিন্তু এটা সুতিৰেই গৈছে। হয়তো বেলেগ বেলেগ ভাষাৰ মাধ্যমেৰে ই গৈছে। আৰু ভাষাই হৈছে কি, এটা জাতিক জীয়াই ৰাখে। এটা জাতীয় যিটো অসমীয়া বুলি কওঁতে অসমীয়া, মই অসমীয়া, তুমি হিন্দুস্তানী, তুমি বিহাৰী, তুমি আপোনাৰ আফগানিস্তান, তুমি ইংলেণ্ডৰ, তুমি জাৰ্মান, এই কথাটো ভাষাইহে নিৰ্ণয় কৰে। গতিকে ভাষা হ'লে আইডেণ্টিটি। গতিকে এটা জাতিৰ আইডেণ্টিটি যিটো ফৰ্মেশ্যনত ভাষাই হ'ল গুৰুত্বপূৰ্ণ আধাৰ, গুৰুত্বপূৰ্ণ ফাউণ্ডেশ্যন। আৰু সেই ফাউণ্ডেশ্যনটো যদি নাথাকে তেতিয়াহ'লে আইডেণ্টিটিও নাথাকে। যিটো কালচাৰটো আৰু ভাষা কিন্তু একেটা মুদ্ৰাৰে পৃথিৱীৰ একেটা মুদ্ৰাৰে, এফালে যদি ভাষা, আনফালে সংস্কৃতি। কাৰণ কি ভাষাৰ লগত সংস্কৃতিৰ এটা এৰাব নোৱাৰা বান্ধোন এটা তাত আছে। গতিকে এই কথাটো আছে। কিন্তু ইউনেস্কোই যিটো কথা কৈছে কি, যে বহুত ভাষা ইতিমধ্যে পৃথিৱীৰ পৰা অদৃশ্য হৈ যাবলৈ আৰম্ভ কৰিছে, কোৱা মানুহৰ সংখ্যা কম। গতিকে তেওঁলোকক সংৰক্ষণ কৰাৰ দায়িত্ব এটাও আমাৰ বৌদ্ধিক সমাজৰ আছে, আপোনাৰ আছে, মোৰ আছে, ইউনিভাৰ্চিটিৰ আছে, কলেজৰ আছে, প্ৰতিখন বৌদ্ধিক সমাজৰ আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কেনেকুৱা? আপোনাৰ ভাষা যিহেতু সম্পূৰ্ণৰূপে আৱেগিক, আৰু ভাষা যিহেতু প্ৰকাশৰ মাধ্যম, প্ৰকাশ বুলি ক'লে আমাৰ সকলো প্ৰকাৰ ভাষা প্ৰকাশৰ বাহক। গতিকে ভাষাক আমি বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰো। ভাষাৰ জৰিয়তে আমাৰ চিন্তাধাৰাৰ বিকাশ হ'ব। কিন্তু তাতে কথা এটা আছে যে ভাষাক আমি যেতিয়া নিজৰ আপন ভাষাটোক বাদ দি, আমি সেইটো প্ৰসংগতে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত কথাটো পাতিম। মাতৃভাষাৰ গুৰুত্ব দিছে, আপুনি অলপ আগতেও কৈছে যে নতুন শিক্ষা ব্যৱস্থাটো তলৰ লেভেলৰ পৰা, বুনিয়াদী ব্যৱস্থাৰ পৰা একেবাৰে ওপৰ লেভেললৈকে মাতৃভাষাৰ ব্যৱহাৰৰ কাৰণে যিখিনি নীতি নিৰ্দেশনা দিছে, আৰু ৰাজ্য চৰকাৰসমূহকো কেন্দ্ৰীয় চৰকাৰে সেইভাৱে নিৰ্দেশনা দিছে, আৰু সেই কাৰণেই বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিছে। ইয়াৰ কাৰণটোৱে হ'ল যে আমাৰ ৰাজ্যসমূহ, এইটো ভাৰত বুলি নহয়, গোটেই পৃথিৱীতেই সৰু বৰ ৰাজ্যসমূহ ভাষাৰ ভিত্তিতে তেওঁলোকৰ যিটো চেতনা বা জাতীয়তাবোধ সেইটো গঢ় লৈ উঠে। আমাৰ ভাৰতবৰ্ষত হিন্দী বলয়তে হওক,
উত্তৰ পূৰ্বাঞ্চলতে হওক অসমতে হওক আমাৰ জাতীয়তাবাদৰ মূল আধাৰটোৱেই হ'ল ভাষা। আমি অসমীয়া মানুহবিলাকে, অসমৰ মানুহবিলাকে, জনগোষ্ঠীয় মানুহবিলাকে প্ৰত্যেকেই নিজৰ নিজৰ ভাষা উপভাষা বিকাশৰ কাৰণে প্ৰথমতে আমি সচেতন। এই সচেতনতাটো কিয় হৈছে যে আমাৰ এইটো আপোনৰো আপোন ভাষা, আৰু এই ভাষাৰ জৰিয়তে আমাৰ নৃত্য, আমাৰ নাট্য, আমাৰ কলা, আমাৰ চিত্ৰশিল্প বা সকলো প্ৰকাৰ প্ৰকাশ কৰাৰ কাৰণে উপযোগী মাধ্যম। আৰু আমি আমাক সৰ্বাংগ সুন্দৰভাৱে বা সৰ্বাত্মকভাৱে আমাৰ চিন্তা ভাৱনাখিনিক আগুৱাই নিয়াৰ কাৰণে আমি মাতৃভাষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে। আমাৰ বেজবৰুৱাই সেইকাৰণে মাতৃভাষাক এনেকুৱা ধৰণে কৈছে যে মাতৃভাষাতকৈ আৰু পৃথিৱীত সোৱাদৰ বস্তুৱেই নাই, আটাইতকৈ সোৱাদ লগা ভাষাটোৱে হ'ল বা সোৱাদৰ বস্তুটোৱে হ'ল মাতৃভাষা বুলি কৈছে। বেজবৰুৱাই এই কথাটো এনেই কোৱা নাই। আৰু এই সোৱাদ লগা ভাষাটোৱে তেওঁ অসমৰ পৰা কলিকতা, কলিকতাৰ পৰা উৰিষ্যাত গৈ থাকি গোটেই জীৱনটো অসমৰ অসমীয়াক মাতৃভাষা হিচাপে লৈয়েই আমাৰ আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যি সৌধ নিৰ্মাণ কৰিলে আমি সেই কথাটো সকলোৱে জানো। আমি বেজবৰুৱাৰ পৰাই সেই কথাটো শিকিব পাৰোঁ। একেধৰণে আপুনি যিখিনি কথা কৈছে, আমি যদি আমাৰ মহাপুৰুষ শংকৰদেৱৰ কথা বা তাৰ আগৰ স্তৰলৈও আমি শংকৰী সাহিত্যৰ পূৰ্বৰ আগলৈ যাওঁ, ৰাম সৰস্বতী, মাধৱ কন্দলী, তেওঁলোকেও অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে তেতিয়াই ব্যৱস্থা লৈছিলে। তেওঁলোকে কম বেছি পৰিমাণে সংস্কৃত টোলত তেতিয়া বহুতে অধ্যয়ন কৰিছিলে, তেওঁলোকে সংস্কৃত ভাষাও জানিছিলে। কিন্তু সংস্কৃত ভাষাটো আমাৰ অসমৰ বা কামৰূপৰ বা প্ৰাগজ্যোতিষপুৰৰ আমাৰ মাতৃভাষা নাছিল। আমাৰ মাতৃভাষা আমি স্মৰণাতীত কালৰ পৰাই অসমীয়া ভাষাৰ অস্তিত্বটো আছিলে, আৰু সেই ভাষাটোকে মৌখিকৰ পৰা একেবাৰে লিখিত স্তৰলৈকে তেওঁলোকে ধাপে ধাপে উন্নতি কৰাৰ কাৰণে সাহিত্যসমূহ তেওঁলোকৰ অসমীয়া ভাষাত ৰচনা কৰিছিলে। মাধৱ কন্দলীৰ কথা, ৰামায়ণৰ কথা সকলোৱে জানে। ৰামায়ণ কেনেকৈ তেওঁ সুন্দৰ সাৱলীল অসমীয়া ভাষাত আমাক উপহাৰ দিছে। শংকৰী বিৰাট সাহিত্য সংস্কৃতিৰ যি মৌকো বা ভাণ্ডাৰ, সেই ভাণ্ডাৰো তেখেতে তেওঁৰ এখন গ্ৰন্থত বাহিৰে বাকী চব তেওঁ অসমীয়া ভাষাতে ৰচনা কৰিছিলে। সময় উপযোগী কৰি ব্ৰজাৱলী ভাষাত তেওঁ বৰগীত আৰু অংকীয়া নাট সেই সময়ত বোধগম্য হোৱাৰ কাৰণে, বুজি পোৱাৰ কাৰণে তেওঁ সৃষ্টি কৰিছিল। কিন্তু তেওঁৰ মূল প্ৰকাশৰ ভাষাটো কিন্তু আছিল আমাৰ অসমীয়া ভাষাটো। নহয়, এতিয়া ধৰক আমি অলপ বাস্তৱ ক্ষেত্ৰলৈ আহোঁ। ভাষা সংস্কৃতি এটা বিন্দুত ই লংগৰ পেলাই নাথাকে। হয়, ইট মুভছ এহেড। আৰু কিমানখিনি জোৰত সি প্ৰবাহিত হয়, অত্যন্ত প্ৰচণ্ড গতিতে প্ৰবাহিত হৈ আছে। সমাজৰ পৰিৱৰ্তন ভাষাৰ মাধ্যমেৰে হয়, আৰু ভাষাৰ পৰিৱৰ্তন সমাজৰ পৰিৱৰ্তনৰ মাজেৰে হয়। এইটো আহিলা ভাষা, এইটো আহিলা। গতিকে হৈছে কি, এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে বহুত ভাষা ইতিমধ্যে তাৰ কোৱা মানুহ নাই। সেই ভাষাটো এতিয়া নিশ্চিহ্ন হৈ যাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া পৃথিৱীত আজি ধৰক 100 বছৰ আগত যিমানটা ভাষা আছিল, এতিয়া তাতকৈ বহুতখিনি প্ৰায় আধা ভাষা কিন্তু নিশ্চিহ্ন হৈছে। 7,101টা ভাষা বৰ্তমান পৃথিৱীত প্ৰচলিত বুলি ইউনেস্কোৰ সমীক্ষাত কৈছে। গতিকে হৈছে কি, বহুত ভাষা নোহোৱা হৈ গৈছে। কিন্তু এগৰাকী গৱেষক হিচাপে, এগৰাকী বৌদ্ধিক সমাজৰ প্ৰতিনিধি হিচাপে, বা এগৰাকী শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে বা সমাজৰ লগত জড়িত ব্যক্তি হিচাপে এইটো ইউনেস্কোৱে এই কথাটো অনুমান কৰিছে যে নহয়, কোনোবা যদি এগৰাকী ব্যক্তিও যদি এটা ভাষা জানে, তেওঁৰ পৰা আমি কেনেকৈ সংৰক্ষণ কৰিম? আমি নতুন যিটো চাইবাৰ বা নতুন যিটো ডিজিটেলাইজেশ্যনৰ মতে সেই ভাষাটোক আমি সংৰক্ষণ কৰি ৰাখিব লাগে। কাৰণ সেই মানুহজনৰ মৃত্যুৰ লগে লগে কিন্তু সেই ভাষাটোৰ মৃত্যু ঘটিব। এই কথাটো কিন্তু ইউনেস্কোৱে কিন্তু অনুমান কৰিছে। বা এইটো নতুন শিক্ষানীতিটো এই কথাটো আছে যে ধৰক এগৰাকী ব্যক্তি আছে বা দুগৰাকী ব্যক্তি আছে বা 10গৰাকী ব্যক্তি আছে, তেওঁলোকৰ মাজত সেই ভাষাটো এথনিক এটা ধৰক আপোনাৰ আজি আমি যিটো আপোনাৰ জনজাতীয় ভাষা তেওঁলোকৰ সংখ্যা কমিছে। গতিকে বহুত জনজাতীয় ভাষা অসমত এটা সময়ত আছিল, কিন্তু এতিয়া সেই তেওঁলোকেও হয়তো বিভিন্ন কাৰণত, বিভিন্ন সামাজিক কাৰণত, বৌদ্ধিক কাৰণত, বিভিন্ন চাকৰি বাকৰিৰ কাৰণত তেওঁলোকে নিজৰ গৃহৰ পৰা, নিজৰ গাঁৱৰ পৰা, নিজৰ মাটিৰ পৰা তেওঁলোকে দূৰত আছে। দূৰত থকাৰ কাৰণে তেওঁলোকৰ যিটো ভাষা, সেই ভাষাটো তেওঁলোকে নোকোৱা হৈছে। নোকোৱাৰ ফলত হৈছে ভাষাটো মৃতপ্ৰায় হৈছে। গতিকে মৃতপ্ৰায় ভাষাটোক আমি কেনেকৈ সংৰক্ষণ কৰিম? গতিকে ডিজিটেলাইজ কৰি পেলাই সেই ভাষাটো যাতে আমি সংৰক্ষণ কৰি অন্তত লাইব্ৰেৰীত বা কোনোবা এটা মিউজিয়ামত যাতে আমি ভাষাটো থৈ দিব পাৰোঁ। গতিকে এই কথাবিলাক সম্পৰ্কে আপুনি কেনেধৰণৰ কথা ক'ব? এতিয়া ইউনেস্কোই 10,000 তলত কোৱা মানুহৰ সংখ্যা যি ভাষা আছে, সেই ভাষাসমূহক এক প্ৰকাৰ মৃত ভাষা বুলিয়ে ক'ব খুজিছে। এতিয়া আপোনাৰ কথা মতে
এই 10,000 তলৰ কোৱা ভাষা কোৱা উম, এলেকাসমূহত যি ভাষা আছিলে উম, সেই ভাষাসমূহ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে উম, এদিন সেই ভাষাসমূহ অচিৰেই নোহোৱা হৈ যাব উম, গতিকে সেই ভাষাসমূহ সংৰক্ষণৰ উম, এটা আঁচনি আমি বিশ্বজুৰি সকলোৱে লোৱাৰ প্ৰয়োজনীয়তা আহিছে ইউনেস্কোই বা আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন বা নতুন শিক্ষা ব্যৱস্থাইও উম, সেই বিষয়ে যে গাইডলাইনছ নিদিয়াকে আছে এনেকুৱা নহয় দিছে কিন্তু উম। দিয়া স্বত্বেও কিন্তু বিশেষভাৱে আমাৰ ভাৰতবৰ্ষত আৰু অসমৰ পটভূমিত এই কথাবিলাক কিন্তু এতিয়াও বৰ সচেতন হৈ উঠা নাই উঠা নাই তাৰ কাৰণে অৱশ্যে আমি আমাৰ অসমৰ যিবিলাক সংগঠন আছে বিশেষভাৱে সাহিত্য সভা বা ভাষা সাহিত্যৰ লগত জড়িত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাককো আমি একেবাৰে দোষ দিব নোৱাৰোঁ কিয়নো আমাৰ এইখিনিতে কেইবাটাও কাম চৰকাৰীভাৱে কৰিবলগীয়া আমাৰ থাকি গৈছে 60 চনতে মই অলপ এই বিষয়ে এইটো ক'বলগীয়া আছে যে 60 চনতে আমাৰ যিখন ৰাজ্য ভাষা আইন প্ৰণয়ন কৰা হৈছিলে তাৰ প্ৰায় 5টা দশক পৰ্যন্ত ৰাজ্য ভাষা আইনখনৰ এটা সঠিক ৰূপায়ণৰ কাৰণে চৰকাৰীভাৱে যিখিনি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল সেইটো লোৱা নাছিল 10 বছৰ পিছত অৰ্থাৎ 70 চনত পোনপ্ৰথমতে ভাৰত চৰকাৰৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰা হৈছিলে আৰু সেই নটিফিকেশ্যনখনো নটিফিকেশ্যন হৈয়েই আছিলে সেইকাৰণে 72 চনত আমাৰ পুনৰ ভাষা আন্দোলন হৈছিলে অসমত ৰাজ্য ভাষা আইনখন আমাৰ দাক্ষিণাত্যৰ কেৰেলা বা ৱেষ্ট বেংগলৰ এই মালায়ালম বা তামিল তেলেগু বা উৰিষ্যা আৰু এইফালে আমাৰ বংগদেশত অৰ্থাৎ কলিকতাত পশ্চিমবংগত বহু পৰিমাণে প্ৰয়োগ কৰা হৈছিলে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত আকৌ বহুত বেছি লেহেমীয়া হৈছে ইয়াৰ উপৰিও আমাৰ অসমত ভাষা প্ৰয়োগ যিটো সঞ্চালকালয় আছে এই সঞ্চালকালয়খনো আপোনাৰ কেলধেপ কৈয়ে আছে আচলতে কিন্তু অসম সাহিত্যই কি কৰিছে আপুনি মই এইটো কথাই ক'ব খুজিছোঁ অসমীয়া ভাষা সৰলীকৃত আমাৰ হোৱা নাই তাৰ স্পেলিং ছিষ্টেমত এতিয়াও বহুতখিনি খেলি মেলি আছে এতিয়া ধৰক মই এটা উদাহৰণ দিছোঁ যে ইংৰাজী ভাষা ছাত্ৰ ছাত্ৰীসকলে শিকিবলৈ অলপ সহজ পায় এইকাৰণে পায় তাত 26টা বৰ্ণ কিন্তু অসমীয়া ভাষাত 52টা বৰ্ণ গতিকে 52টা বৰ্ণক আমি আছে এই আছে হচৌকাৰডাল কিমানটা ৰূপত লিখে প্ৰায় 10টামান ভাষা 10টামান ষ্টাইলত আপোনাৰ ধৰক এই উকাৰডাল লিখে গতিকে এই কথাবিলাক অসম সাহিত্য সভাৰ তৰফৰ পৰা বা অন্যান্য শৈক্ষিক অনুষ্ঠানৰ পৰা এইবিলাক সৰলীকৃত কৰাৰ কাৰণে কি কাৰণত এইটো একেবাৰে প্ৰচেষ্টাটো কৰা নাছিল এনেকুৱা নহয় আপুনি নিজে জানে আপুনি বোধহয় তেখেতক পাইছিলোঁ ভগৱান মৰল তেখেতে ভাষাৰ্থ বিজ্ঞান নামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল এই সৰলীকৰণ কৰাৰ কাৰণেই মই প্ৰথমতে তেখেতৰ কথাই উনুকিয়াইছোঁ সাহিত্যই নকৰা নহয় কৰিছে আমি নিজেও এই বিষয়ে উদ্যোগ লৈছিলোঁ মই কম এইটো কথা অকণমান ভাষাৰ্থ বিজ্ঞানত মই উদাহৰণ হিচাপে দিছোঁ গছ এই গছ শব্দটো চ আমাৰ দুটা প্ৰথম চ দ্বিতীয় চ তেখেতে সৰলীকৰণ কৰি এটা চৰ পোষকতা কৰিছিলে তাৰ মই এটা উদাহৰণ হিচাপে কৈছোঁ আমি আখৰ জোঁটনিৰ ওপৰত বা সৰলীকৰণ কৰাৰ কাৰণত অসম সাহিত্য এতিয়া বুলি নহয় অসম সাহিত্য সভাৰ জন্মলগ্নৰ পৰাই অসম সাহিত্য সভাই ভাষা আৰু সাহিত্যৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দিছে সংস্কৃতিও আছে কিন্তু ভাষা আৰু সাহিত্যৰ ওপৰত ভাষাটোক কেনেধৰণে জনসাধাৰণৰ বোধগম্য কৰিব পাৰে কেনেধৰণে সৰ্বস্তৰত অসমীয়া ভাষাটো ব্যাপক ৰূপত চলিব পাৰে এই কথাখিনি নভবা নহয় এইকাৰণে আখৰ জোঁটনি বানান এইবিলাকৰ ওপৰত বহুবাৰ কৰ্মশালা বা গ্ৰন্থ আদি প্ৰণয়ন কৰাও হৈছে আনকি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত যুটীয়াভাৱেও এই কামখিনি কৰা হৈছে তাৰপিছত নাই নোহোৱাও নহয় হৈছিলেও এটা পৰ্যায়ত যে হোৱা নাই এনেকুৱা নহয় এটা পৰ্যায়ত আমাৰ আজি যদি আপুনি 3টা দশক বাদ দিয়ে বৰ্তমানৰ পৰা এই 3টা দশক পৰ্যায়ৰ আগলৈকে আপুনি চাওকচোন আমাৰ বিদ্যালয়সমূহ চাওক আপুনি মই কোন মাধ্যমত পঢ়িছোঁ আমাৰ মোতকৈও আগৰ আপুনি মোতকৈ বহুত জ্যেষ্ঠ আৰু আগৰ জ্যেষ্ঠখিনিৰ কথা চিন্তা কৰক আমিতো চবেই অসমীয়া মাধ্যমতে পঢ়িছিলোঁ আমি তাতে ইংৰাজীও শিকিছিলোঁ সংস্কৃত অলপ শিকিছিলোঁ আৰু সাধ্যানুসাৰে আমি বাংলাও শিকিবলৈ যত্ন কৰিছিলোঁ আৰু উৰিয়া বা দাক্ষিণাত্যৰ ভাষাও আমি শিকিবলৈ যত্ন কৰিছিলোঁ তো এই পঢ়াশালীসমূহৰ যিটো মানদণ্ড তেতিয়া যথেষ্ট ভাল আছিলে একোখন পঢ়াশালী সেই অঞ্চলটোৰ গৌৰৱৰ কাৰণ আছিলে একোখন স্কুলৰ নাম কৈ আমাৰ পৰিচয় আমি দিব পাৰিছিলোঁ এতিয়া সেই স্কুলবিলাকক আজি 3টা দশক বাদ দি মই ক'ব দিছোঁ বা তাৰ আগৰ পৰাই
আমাৰ চৰকাৰী নীতি অনুসৰি গ্লবেলাইজেশ্যনৰ ফলত যেতিয়া ইংৰাজী ভাষাই সৰ্বস্তৰৰ গ্ৰাস কৰিলে, যেতিয়া বৈষয়িক জীৱন ধাৰাৰ আমাৰ সলনি হ'ল, টকা পইচাকে আদি কৰি আমাৰ হাতত অলপ অলপ পইচা পৰিল, তেতিয়া আমি পাশ্চাত্যাভিমুখী হ'লোঁ, আমি অন্ধ অনুকৰণ কৰিবলৈ ল'লোঁ, ইংৰাজী ভাষাটোকে আমাৰ মূল ভাষা হিচাপে ল'লোঁ। গতিকে চৰকাৰে সুযোগ বুজি তেওঁলোকৰ নীতি সলালে। ফলত কি হ'ল, আমাৰ বিদ্যালয়সমূহ এমালগামেট কৰি পেলালে, কেইবাখনো প্ৰাথমিক স্কুল 7খন 8খন লৈ এখন কৰিলে, এতিয়া এখনো নোহোৱা হ'ব ধৰিলে। এনেকৈ হেজাৰ হেজাৰ আমাৰ প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক নোহোৱা হৈ আছে। নহয়, মই এটা কথা ফলত কি হৈছে, এইটো ভেৰি গুৰুত্বপূৰ্ণ কথা, এইটো অসম সাহিত্য বা ইয়াৰ ওপৰত সাংঘাতিক কৰিব নোৱাৰে। কাৰণ চৰকাৰী পলিচি সদায় নিৰ্ধাৰণ কৰে বিধানসভাই, চৰকাৰে কৰে। আৰু চৰকাৰে যদি আগভাগ নলয়, চৰকাৰে যদি এই গোটেই ছিষ্টেমটো নকৰিলেহেঁতেন, যে অসমীয়া মাধ্যমত অসমৰ যিবিলাক চাকৰিয়াল আছে, ৰাজ্য চৰকাৰৰ চাকৰিয়াল, তেওঁলোকক যদি বাধ্যতা কৰিব পাৰিলেহেঁতেন, আমাৰ IAS অফিচাৰ, আমাৰ ACS অফিচাৰ, আমাৰ উচ্চ পৰ্যায়ৰ ব্যৱসায়ী, শিক্ষক, অধ্যাপক, আজিতো সকলোৰে ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়ে। গতিকে এনেকুৱা অৱস্থাৰ পৰিপ্ৰেক্ষিতত আপুনি যিটো কৈছে সৰলীকৰণৰ কথাটো, সৰলীকৰণটো সাহিত্য সভাৰ ফালৰ পৰা কৰা হৈছিলে আৰু এইভাৱে এসময়ত ভালকৈ চলিছিলেও। অসম সাহিত্য বাই ডিষ্টেঞ্চ এডুকেশ্যন, এই ধৰণৰ মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তেও অসমীয়া ভাষা শিক্ষণ আমাৰ যিটো বিভাগ, এই বিভাগৰ জৰিয়তে আমি বহুত এসময়ত কৰিছিলোঁ, সফলো হৈছিলোঁ আমি। কিন্তু ৰাজনৈতিক ব্যৱস্থাটোৰ লগত আপুনি মন কৰিব পাঠক দা, চৰকাৰী অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থাটো কিন্তু ভাষাৰ উত্তৰণ আৰু সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ অৰ্থাৎ 1 নম্বৰ ভূমিকা লয়। এইটো মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ। আৰু আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা এজন বিশিষ্ট চিন্তাবিদ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাও এই কথাটো কৈছে, যে মই এই কথাটো একমত তেখেতৰ লগতো, হয়, এখন ৰাজ্যৰ চৰকাৰে যদি এটা নিৰ্দিষ্ট ভাষাক পৃষ্ঠপোষকতা কৰিব খোজে বা কৰে, তেতিয়াহ'লে কোনো এটা অনুষ্ঠানৰ সাধ্য নাই তেওঁলোকৰ মতৰ বিপৰীতে কাম কৰাৰ। কিয়নো আজিৰ জীৱনটো ৰাজনৈতিক সৰ্বস্ব জীৱন। আমাৰ চৰকাৰে যদি আমাক অনুদান নিদিয়ে, চৰকাৰে যদি আমাক পইচা নিদিয়ে, আমি আচলতে কাম একো কৰিব নোৱাৰোঁ। কাৰণ আমি হাত ভৰি বন্ধা। তাৰে উপৰি আমাৰ যিটো নিয়ন্ত্ৰণ চৰকাৰীভাৱে, সেই নিয়ন্ত্ৰণো এতিয়া সেইখিনি কথা ৰাইজে বুজি পায় বা আমিও অনুভৱ কৰোঁ। কিন্তু কথাটো হৈছে কি, সাহিত্য সভাৰ তৰফৰ পৰা বা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বা শৈক্ষিক এটা অনুষ্ঠানৰ তৰফৰ পৰা এই কথাটো নকয় কেলে অসমীয়া ভাষাত, যে আমি তাৰ বৰ্ণৰ সংখ্যাটো আমি কমাব লাগে। কাৰণ প্ৰথম ছ দ্বিতীয় ছ আছেই, তাৰপাছত আকৌ এটা প্ৰথম ছ দ্বিতীয় ছ, তাত দন্তেত মূৰ্ধন্য সন্তেত, ইমান কি প্ৰয়োজন আছে, মোক কথাটো বুজাই। আচলতে এইবিলাক আমাৰ ভাষাটো যিহেতু আপুনি জানে, মোতকে বেছি ভালকে জানে, নহয় নেকি? আপুনি আচলতে মোতকে বিষয়টো ভালকে জানে, কিয়নো অসমীয়া ভাষাৰ উদ্ভৱৰ চ'ৰ্চটো কি। আমি সংস্কৃত বা পালি প্ৰাকৃত, মাগধী অপভ্ৰংশ এইবিলাক, অসমীয়া ভাষাৰ আদি স্তৰৰ পৰাই শ 3টা, কিন্তু ইংৰাজীতটো আমি এছ এটাই লিখোঁ, স্পৰ্শ RPS স্পৰ্শ। কিন্তু আমি সংস্কৃত হ'লে ডাইক্ৰিটিকেল মাৰ্কছ আকৌ এক্সট্ৰাকে ব্যৱহাৰ কৰিবলগীয়া হয় 3টা ডিফাৰেঞ্চিয়েট কৰাৰ কাৰণে, তালব্য হ, মূৰ্ধন্য হ নে দন্ত্য হ, এইবিলাক হয়, কমপ্লিকেচি আছে বহুত, সেইবিলাক নাইকিয়া কৰিব লাগে। কিন্তু নাইকিয়া কৰা মই ভাবোঁ যে সেইকেইটাই আটাইতকৈ আমাৰ সমস্যা নহয়। ভাষাটো শিকাৰ ক্ষেত্ৰত মই ভাষা বিজ্ঞানৰ প্ৰতি এগৰাকী অনুৰাগী ব্যক্তি হিচাপে মই এটা কথা কওঁ, যিটো আপোনাৰ ধৰক এটা লং চাউণ্ড শ্বৰ্ট চাউণ্ড, এই এটা কথা আছে যে শ্বৰ্ট প্ৰনাউন্সিয়েশ্যন, লং প্ৰনাউন্সিয়েশ্যন। কিন্তু আমাৰ অসমীয়াত লং প্ৰনাউন্সিয়েশ্যনটো আছে নেকি আপোনাৰ? ধৰক মই এটা উদাহৰণ দিছোঁ, দিল্লীটো লিখিলে আমি দত হস্যিকাৰ দিলোঁ আৰু লত দীৰ্ঘিকাৰ কিয় দিলোঁ? ইয়াৰ যুক্তিটো মোক বুজাই দিয়কচোন আপুনি। ইয়াৰ যুক্তিটো তেওঁলোকে বিজ্ঞানসন্মত আপোনাৰ হস্যিকাৰ লিখে, অসমীয়াত আপোনাৰ বাংলাত আপোনাৰ অসমীয়াটো মত হস্যিকাৰ দিয়ে, কিন্তু আমি ইয়াতে দীৰ্ঘিকাৰ দিওঁ। তাৰমানে আমাৰ লং চাউণ্ড নেকি আপোনাৰ? তাৰমানে কথাটো হৈছে কি, চাব আপুনি, আমাৰ যিবিলাক গ্ৰামাৰিয়ান, ব্যাকৰণিক বা অভিধান প্ৰণেতা বা ভাষাবিদ, তেওঁলোকে মূলতঃ সংস্কৃতৰ নীতি নিয়ম অনুসৰি সেইখিনিকেই 100% প্ৰয়োগ কৰিব খোজে। ফলত কি হয়, আমাৰ সাধাৰণতে তেখেতসকলকে ভাষাবিদ এজনকে ভাষাৰ ক্ষেত্ৰত বেছি দক্ষ বুলি গণ্য কৰা হয়। আমাৰ কি কয়, ভগৱান মৰল ছাৰৰ কথাটো কৈছে, ভগৱান মৰল ছাৰ ভাষাটো সেইদিনাখন পঢ়িছোঁ মই, তাত তেওঁলোকে যুক্তি দেখাইছে কি, যে অসমৰ ধৰক আহোমসকল অহাৰ আগতেও বা প্ৰাচীন কালৰ যিটো অসমীয়া, সেই অসমীয়াত কিন্তু দীৰ্ঘিকাৰৰ কোনো ব্যৱহাৰ নাছিল, দীৰ্ঘকাৰৰ কোনো ব্যৱহাৰ নাছিল, কিন্তু নাছিলেই। তাৰমানে এইটো ক'ৰ পৰা আপোনাৰ হঠাৎ আপোনাৰ এইটো আহি গ'ল আকৌ আপোনাৰ? গতিকে এনেধৰণৰ কথাবিলাকে কিন্তু এটা প্ৰশ্নবোধক চিন আমাৰ মাজত আনিছে, যে আমি এটা
যেন এটা সংস্কৃতাইজেশ্যন অফ ইয়ৰ মাদাৰ টাং, ঠিক এনেকুৱা ধৰণৰ প্ৰচেছ এটা সোমাই গৈছে। এনেই এইটো তাৰ কাৰণে কমপ্লিকেচি হৈছে, কমপ্লিকেচি হৈছে। বিৰাগ ভাৱ এটা আহিছে বহুতৰ। উম। কিন্তু মূল কথা মই সেইটো বুলি ভবা নাই কিন্তু পাঠক দা। মই ভাবিছো কিন্তু বিৰাগ এইটোহে কথা যে আজিৰ সমাজ ব্যৱস্থাত আমাৰ প্ৰত্যেকেই ইংৰাজী মাধ্যমৰ স্কুলবিলাক গঢ় লৈ উঠাত ব্যক্তিগত খণ্ডত সকলোৱে তাত যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি তুলনামূলকভাৱে বহুত ভাল, চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা যিহেতু বেয়া আছিল, গতিকে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ভাল অৱস্থাত পঢ়াটো বাঞ্ছা কৰে। ফলত তাত কিন্তু তেওঁলোকৰ লাভজনক হৈছে শিক্ষাটো ইংৰাজী ভাষাৰ মাধ্যমেৰ জৰিয়তে। এতিয়া অৱশ্যে একেবাৰে যি এনেকুৱা প্ৰচেষ্টা কৰে আমাৰ জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন, এইবিলাকেতো অসমীয়া ভাষাৰ বিকাশৰ কাৰণে বা জাতীয় বিদ্যালয় আজি অহাকালি বা এইকেইদিনৰ ভিতৰত তেওঁলোকে বহুত আঁচনি আমাৰ পাঠগিৰিটো আৰু এটা কথা এটা আছে যে আজি যিটো মাতৃভাষা দিৱসে যিটো তেওঁলোকৰ যিটো গুৰুত্ব নিজৰ মাতৃভাষাৰ ওপৰত দিয়াৰ লগে লগে আপোনাৰ মাতৃভাষা, তেওঁৰ মাতৃভাষা, মোৰ ওচৰত যিগৰাকী ব্যক্তি থাকে তেওঁৰ মাতৃভাষা, তাৰমানে 3টা ভাষাৰ ওপৰত গুৰুত্ব দিব লাগিছে। নিশ্চয় 3 লেংগুৱেজ ফৰ্মুলা। আমিও সেইটোতে মই মোৰ নিজৰ মাতৃৰ লগত এটা কথা ক'ম, কিন্তু মোৰ বন্ধুজন হয়তো এটা বেলেগ কমিউনিটি, তেওঁ হয়তো বিহাৰৰ এগৰাকী পিতৃ মাতৃৰ সন্তান, মই তেওঁৰ লগত হিন্দী হয়তো মই শিকিবৰ কাৰণে ইচ্ছা কৰিব লাগিব, তেওঁ অসমীয়াটো শিকিব, মই হিন্দী শিকিব লাগিব, আৰু এটা আন্তৰ্জাতিক ক্ষেত্ৰত আমি ইংৰাজী শিকিব লাগিব বা ফৰাচী ভাষা শিকিব লাগিব। আৰু এটা কথা মই আপোনাৰ মই ব্যক্ত কৰিব খুজিছো অতি আনন্দেৰে বা আপোনাৰ অতি এটা কিউৰিচিটি লেভেলে ক'ব, ইউৰোপে একমাত্ৰ দেশ য'ত নেকি ইংৰাজী ভাষাটো নচলে। ইউৰোপৰ কোনোখন দেশত আপোনাৰ খালি ইংলেণ্ডত খালি ইংলিছটো চলে, বাকী জাৰ্মানত জাৰ্মান ভাষা, অষ্ট্ৰিয়ান ভাষা, হাংগেৰিয়ান ভাষা, ৰাছিয়ান ভাষা, চাইনিজ ভাষা, এনে এটা পৃথিৱীত এখন মানে বিশেষকৈ ইউৰোপতে বোধকৰ সকলোতকৈ ইংৰাজী ভাষাৰ প্ৰচলনটো কম। কিন্তু কম যদিও এতিয়া জাৰ্মান বা নেদাৰলেণ্ড বা অষ্ট্ৰিয়া বা ফ্ৰান্স তেওঁলোকৰ নিজৰ ভাষাটো ঠিকেই ৰাখিছে, সেইটো মানিবলগীয়া। কিন্তু ইংৰাজী ভাষাও এতিয়া লাহে লাহে কিন্তু মই কথাটো এইকাৰণে যোগত কৰিব খুজিছো যে যিবিলাক দেশ ইংৰাজৰ শাসনত এটা কলনী হিচাপত আছিল সেইবিলাক ভাষাতে আপোনাৰ ইংৰাজীটো চলি আছে, কিন্তু যিবিলাক আপোনাৰ ইংৰাজৰ অধীনত নাছিলেই তাত ইংৰাজী ভাষা কেলে শিকিব আপোনাৰ? হোৱাট ইজ দ্য ৰিজন? তেওঁলোকে ইংৰাজী ভাষাৰ কোনো যুক্তিয়ে নাই। গতিকে তাত তেওঁলোকে এতিয়া ফৰাচীবিলাকেতো ইংৰাজী ভাষা নকয় নহয়, আপোনাৰ স্পেইনত ইংৰাজী ভাষা নকয়, ইউৰোপত ইংৰাজী ভাষা নকয়, জাৰ্মানত ইংৰাজী ভাষা নকয়, কাৰণ তেওঁলোক ইংৰাজৰ আণ্ডাৰত নাছিল। কিন্তু আমেৰিকাত কয়, কাৰণ আমেৰিকা ৱাজ আণ্ডাৰ ব্ৰিটিছ। গতিকে এই কথাবিলাক আছে। গতিকে সেই কথাবিলাকো এটা আমি এতিয়া সেই কথাবিলাক সময় এটা হৈছে। কিন্তু যি কি নহওক আজি মাতৃভাষা দিৱস, গতিকে মোৰ মাতৃ আৰু তেওঁৰ মাতৃৰ মাজত কোনো আমি পাৰ্থক্য দেখিব নালাগে। কথাটো যে তেওঁৰ মাতৃ মোৰ মাতৃ কিবা বেলেগ নহয়, তেওঁৰ মাতৃও মোৰে মাতৃ আৰু মোৰ মাতৃও তেওঁৰ মাতৃ। গতিকে এই যিটো মেছেজ, এই মেছেজটো দিয়াৰ কাৰণে বোধ কৰোঁ আজিৰ এই অনুষ্ঠানটো আমাৰ ইউনেস্কোৱে এইটো সমগ্ৰ বিশ্বতে এইটো পাতিবলৈ এটা যোজা কৰিছে। যিটো ইউনিটি ইন ডাইভাৰ্চিটি, এই এটা কথা কৈছে। আৰু এটা হ'ল যে কালচাৰেল যিটো প্ৰিজাৰ্ভেশ্যন, সাংস্কৃতিক যিটো সাংস্কৃতিক ৰক্ষা আমি কেনেকৈ কৰিম? এতিয়া বিহুগীতটো যদি আপুনি হিন্দী ভাষাত গায় তাৰ ৰসটো পাবনে? আপুনি বিহুগীতটো যদি আপুনি ইংৰাজী ভাষাত গায় সেই ৰসটো পাবনে? নাপায়। ঠিক তেনেকৈ আপোনাৰ ইংৰাজসকলৰ এটা উৎসৱৰ কথাখিনি যদি আপুনি অসমীয়াত গায় আপুনি এইটো নিশ্চয় তাৰ উচিত যিটো ৰস সেই ৰসটো আপুনি নাপায়। গতিকে মাতৃভাষাৰ এটা গুৰুত্ব এটা আছে, আৰু সেইটো কি ইউনেস্কোৰ এটা প্ৰায়ৰিটি যে প্ৰতিটো মাতৃভাষাই সন্মান পাব লাগিব, আৰু প্ৰতিটো মাতৃভাষাক আমি সন্মান প্ৰদৰ্শন কৰাৰ লগতে তাক আমি কেনেকৈ প্ৰিজাৰ্ভ, তাক ধ্বংসমুখী যাতে নহয়, তাক আমি কেনেকৈ মিউজিয়ামত হ'লেও তাক থৈ দিব লাগিব। যদি এজন মানুহ এটা ভাষা কয় সেই ভাষাটো বৌদ্ধিক সমাজৰ, সাহিত্য সভাৰ বা বিশ্ববিদ্যালয়ৰ এটা দায়িত্ব এটা আছে যে তাক ডিজিটেলাইজ কৰি পেলাই তাক আমি মঞ্চত বা আমাৰ মিউজিয়ামৰ ভিতৰত হ'লেও ৰাখিব লাগিব। আৰু এইটো কথা আমি স্বীকাৰ কৰিব লাগিব, এই যিটো চেঞ্জিং পেটাৰ্ণ অফ চিভিলাইজেশ্যন, চেঞ্জিং পেটাৰ্ণ অফ ৱৰ্ল্ড কালচাৰ, তাত এটা কথা আছে কি যিটো মাল্টিলিংগুৱেলিজম। আমি বহুতবিলাক ভাষাৰ প্ৰতি কিন্তু আমাৰ এটা সেই মানসিকতাটো আমাৰ লাগিব। এতিয়া আপোনাৰ জাৰ্মানত আমাৰ অসমীয়া ল'ৰা এটাই যদি তাত যায়, জাৰ্মান ভাষা যদি নিশিকে তেওঁ চাকৰি নাপায়, তাত কম্পালচাৰী। ঠিক তেনেকৈ হাংগেৰীত যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে চাকৰিৰ কাৰণে যায় তেওঁ হাংগেৰিয়ান ভাষাটো শিকিব লাগিব। ৰাছিয়াটো একে কথা। গতিকে এনেধৰণৰ কথাবিলাক আচলতে
আমি ভাবোঁ যে ভাষাই এটা সেতু বন্ধনৰ কাম কৰে, আমাৰ হৃদয়ৰ অসমৰ লগত হৃদয়ৰ যিটো সংযোগ বন্ধন, স্থাপন কৰে সেইটো বন্ধনটো আচলতে ভাষাৰ মাধ্যমেদি হয়। ভাষাৰ মাধ্যমে। গতিকে এই কথাটো আপুনি নিশ্চয় স্বীকাৰ কৰে, নিশ্চয় অনুভৱ কৰে। গতিকে নিশ্চয় অসম সাহিত্য সভাৰ এগৰাকী প্ৰধান সম্পাদক হিচাপে আপুনি সেই নেতৃত্ব এটা সময়ত দিছিল আৰু অসমীয়া মানুহখিনিক আমি সংগঠিত কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল। গতিকে যি কি নহওক, এতিয়া নতুন প্ৰজন্মই কিন্তু ভাষা যে তেওঁলোকৰ মনৰ পৰা হেৰাই গৈছে এই কথাটো নহয়, তেওঁলোকৰ নতুন ব্যাখ্যা আৰম্ভ হৈছে। তেওঁলোকেও এইটো অনুভৱ কৰিছে নহয় আমি ডিজিটেলাইজ মাধ্যমেৰে হ'লেও আমি ভাষাটোক সংৰক্ষণ কৰিব লাগিব। গতিকে এইটোৱে বোধ কৰোঁ আজিৰ মূল বিষয়। গতিকে আপুনি সামৰণি বিষয়ত আপুনি কি ক'ব খুজিব? মই এইটোৱে ক'ম যে মাতৃভাষাৰ গুৰুত্ব অপৰিসীম। সকলোৱে নিজৰ মাতৃভাষাক প্ৰথমতে সন্মান কৰিব লাগে। কোনো কাৰণতে নিজৰ মাতৃভাষাৰ এক বিন্দু ক্ষতি কৰাৰ কথা চিন্তা কৰিব নালাগে, 1 নম্বৰ। 2 নম্বৰ, যিয়ে যিখন ৰাজ্যৰ বা দেশৰ বাসিন্দা তেওঁ সেই ৰাজ্যৰ কমেও আৰু এটা ভাষা জানি ল'ব লাগে। আৰু তাৰ উপৰিও আমাৰ যিবিলাক আন্তৰ্জাতিক ভাষা আছে, কাৰোবাৰ কাৰণে ইংৰাজী ভাষা, কাৰোবাৰ ফ্ৰেঞ্চ, জাৰ্মান, সময় সাপেক্ষ ভাষাবিলাক শিকি লোৱাৰ মানসিকতা থাকিব লাগে। অৰ্থাৎ এজন মানুহে ন্যূনতম আজিৰ শিক্ষিত সমাজে 3টা ভাষা ভালকৈ জানিব লাগে। 1 2 3 প্ৰথম মাতৃভাষা আৰু বাকী 2টা ভাষা তেওঁৰ প্ৰয়োগ আৰু তেওঁৰ মনে বিচৰা নিৰ্বাচন বা বিচৰা মতে নিৰ্বাচন কৰি 3টা ভাষা বাধ্যতামূলক হ'লেহে মই ভাবোঁ আমি আজি যিটো আলোচনা কৰিছোঁ মাতৃভাষাৰ ইউনিটি ডাইভাৰ্চিটি, এই দিৱসৰ তাৎপৰ্যটো অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আৰু মাতৃভাষা মানে মাতৃভাষা আৰু ভাষা বুলি কৈছে যদিও সেইটো মাতৃ। গতিকে মোৰ কাৰণে যিগৰাকী মাতৃ, আপোনাৰ কাৰণে সেইগৰাকী মাতৃ, আপোনাৰ মাতৃ মোৰ মাতৃ। ঠিক এই ধৰণৰ এনেধৰণৰ এটা সমন্বয়বাদী চিন্তাৰে যাতে আমি পৰিচালিত হওঁ, এইটোৱে হ'ল ইউনেস্কোৰ মূল কথা। মাতৃভাষা দিৱসৰ সেইকাৰণে মাতৃভাষা দিৱস বুলি আজিৰ তাৰিখত, আজি 21 ফেব্ৰুৱাৰী তাৰিখত এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰু আজি আমি এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ পাই আমি খুব আনন্দিত হৈছোঁ। আৰু আমাৰ আলোচনালৈ আপুনি আমাৰ আমন্ত্ৰণ কৰাৰ আপুনি ইয়াত আহে আমি নিশ্চিতভাৱে গৌৰৱবোধ কৰিছোঁ। মই আপোনাক জৰিয়তে সকলোকে ধন্যবাদ যাচিছোঁ। মাতৃভাষা দিৱসৰ তাৎপৰ্য অধিক অৰ্থপূৰ্ণ হৈ উঠক। ধন্যবাদ। সকলোৰে প্ৰতি শ্ৰদ্ধা জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।